নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, ছুপাৰ কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। এইটো নিশ্চিত হৈ গৈছে। ছুপাৰ কাপ অহা 25 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে। 25 অক্টোবৰৰ পৰা 22 নৱেম্বৰলৈ। শেহতীয়া এই খবৰ ওলাই আহিছে। AIFৰ ফালৰ পৰা এইটো নিশ্চিত কৰিছে। অহা 25 অক্টোবৰৰ পৰা ছুপাৰ কাপ অনুষ্ঠিত কৰিবলৈ গৈ আছে। আৰু এই ছুপাৰ কাপত 16টা টীমে অংশগ্ৰহণ কৰিব। আৰু তাৰে ভিতৰত কিন্তু ISLৰ 12টা টীমে ইতিমধ্যে ছুপাৰ কাপ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, আগ্ৰহ কৰিছে। গতিকে 12টা টীম ISLত থাকিবই, লগতে আই লিগৰ টীমো থাকিব। কিন্তু ISLৰ 4টা টীম, এনেকুৱা 4টা টীম আছে। সেই 4টা টীমে এতিয়াও এই ক্ষেত্ৰত নিশ্চয়তা প্ৰকাশ কৰা নাই। তেওঁলোকে এতিয়াও তেওঁলোকৰ কনফাৰ্ম নহয় ছুপাৰ কাপ খেলিবনে নাই। সেই টীমকেইটাৰ ভিতৰত আছে মুম্বাই চিটি FC, চেন্নাইন FC, কেৰালা ব্লাষ্টাৰ্ছ FC আৰু উৰিষ্যা FC। গতিকে এই টীমকেইটাই খেলিব নাই সেই কথা এতিয়াও স্পষ্ট নহয়। তথাপিও এই টীমকেইটাই খেলিলেও নেখেলিলেও কিন্তু ছুপাৰ কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 25 অক্টোবৰৰ পৰা। সেইটো কিন্তু নিশ্চিত। অহা 25 অক্টোবৰৰ পৰা 22 নৱেম্বৰলৈ এই ছুপাৰ কাপ অনুষ্ঠিত কৰাৰ কথা জনাইছে AIFৰ ফালৰ পৰা। এতিয়া কথাটো হ'ল যে 18 নৱেম্বৰত যিহেতু ইণ্ডিয়ান নেশ্যনেল টীমৰ এখন গুৰুত্বপূৰ্ণ AFC এছিয়ান কাপ কোৱালিফিকেশ্যন মেচ আছে বাংলাদেশৰ লগত। গতিকে সেই সময়ছোৱাত কিছু গেপ থাকিব হয়তো। তেনেধৰণে হয়তো শ্বেডিউলটো বনাব। শ্বেডিউলটো এতিয়াও অহা নাই। শ্বেডিউলটো পৰৱৰ্তী সময়ত যেতিয়া শ্বেডিউলটো আহে তাৰ আপডেট দিম আপোনালোকক। আৰু শেহতীয়াকৈ এইটো এটা ভাল খবৰ ফুটবলৰ দৰ্শকসকলৰ বাবে, যিহেতু ছুপাৰ কাপ অনুষ্ঠিত হ'বই। আৰু ছুপাৰ কাপ কিয় গুৰুত্বপূৰ্ণ? কালিংগা ছুপাৰ কাপ, ছুপাৰ কাপ কিয় গুৰুত্বপূৰ্ণ? ছুপাৰ কাপ এইটো কাৰণে গুৰুত্বপূৰ্ণ যে যিটো টীম ছুপাৰ কাপত যিটো টীম উইনাৰ হয় সেইটো টীমে AFC চেম্পিয়ন লিগ 2ৰ প্লে অফ খেলাৰ সুযোগ পায়। যোৱাবাৰ যিহেতু FC গোৱা চেম্পিয়ন হৈছিলে, গতিকে FC গোৱা সেই চেম্পিয়নছ লিগ 2 খেলাৰ প্লে অফ খেলাৰ সুযোগ পাইছিলে। আৰু চেম্পিয়নছ লিগ প্লে অফতো তেওঁলোকে আল চিপ ক্লাবক 2-1 গ'লত হৰুৱাই মেইন AFC চেম্পিয়নছ স্পটত তেওঁলোকে খেলাৰ সুবিধা পালে। গতিকে এইবাৰো ঠিক তেনেকুৱাই হ'ব। যিটো টীমে উইনাৰ হ'ব সেইটো টীমে AFC চেম্পিয়ন লিগ 2ৰ প্লে অফ খেলাৰ সুবিধা পাব। গতিকে এইটোৰ কাৰণে ছুপাৰ কাপটো আচলতে গুৰুত্বপূৰ্ণ হয়। এতিয়া কথাটো হ'ল, এগৰাকী নৰ্থ ইষ্টৰ দৰ্শক হিচাপে আমি বিচাৰিম ছুপাৰ কাপ এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে বিজয়ী হওক। যিহেতু ডুৰাণ্ড কাপৰ বেক টু বেক চেম্পিয়নছ আমাৰ নৰ্থ ইষ্ট টীমটো, গতিকে এইবাৰ বিচাৰিছোঁ ছুপাৰ কাপত বিজয়ী হওক, উইনাৰ হওক ছুপাৰ কাপত, আৰু AFC চেম্পিয়ন লিগ 2ৰ প্লে অফত খেলাৰ সুবিধা পাওক। কাৰণ আমি নৰ্থ ইষ্ট টীমটোক আচলতে এছিয়াত খেলাৰ দেখিব ইচ্ছা কৰোঁ। এছিয়াত যাতে খেলিব পায়, এছিয়ালৈ যদি যায়, এছিয়াৰ টীমৰ লগত যাতে খেলাৰ সুবিধা পায় নৰ্থ ইষ্ট টীমটোৱে, সেইটো বিচাৰোঁ। আৰু এইবাৰ যিহেতু বেক টু বেক নৰ্থ ইষ্ট ডুৰাণ্ড কাপৰ চেম্পিয়ন, গতিকে ছুপাৰ কাপতো চেম্পিয়ন হোৱাৰ এবাৰ সম্পূৰ্ণ সুবিধা আছে, সুযোগ আছে নৰ্থ ইষ্ট টীমটোৰ বাবে। কাৰণ যিহেতু নৰ্থ ইষ্ট টীমটোৱে প্ৰি ছিজন বহুত সোনকালে আৰম্ভ কৰি দিছিলে আৰু খুব সোনকালে ছুপাৰ কাপৰ বাবে প্ৰেক্টিচ কৰিবলৈ গৈ আছে নৰ্থ ইষ্ট টীমটোৱে। আৰু ডুৰাণ্ড কাপতো চেম্পিয়নছ হৈ আহিছে দলটো। গতিকে তেওঁলোকৰ মনোবলো বাঢ়ি আছে। কাৰণ যিকেইগৰাকী নতুন খেলুৱৈ চাইন কৰিছে সেইকেইগৰাকী খেলুৱৈ এতিয়া এডজাষ্ট হৈছে টীমটোৰ লগত। ডুৰাণ্ড কাপত তেওঁলোকৰ পাৰফৰ্মেঞ্চো চালোঁ। জাইৰো হওক, এণ্ডি ৰড্ৰিগেজ হওক, খুব সুন্দৰ খেলিছে। বাকী লালৰিনজলা তেওঁলোকেও ভাল খেলিছে, বেয়া খেলা বুলি নকওঁ। আৰু চিমান উনেছেও একেবাৰে বেয়া খেলা নাই। তথাপিও চিমান উনেছৰ আৰু অলপ ভাল খেলাৰ প্ৰয়োজন আছে। আৰু সেইটো ছুপাৰ কাপত নিশ্চয় ছুপাৰ কাপত ভাল খেলিব চিমান উনেছে। তো গোটেই টীমটোৰ ফৰৱাৰ্ড হওক, মিডফিল্ড হওক খুব সুন্দৰ। খালি ডিফেন্স লাইনটোত অকণমান দুৰ্বল দেখা যায় নৰ্থ ইষ্ট টীমটোক। গতিকে সেইটোত অকণমান শক্তিৰ প্ৰয়োজন আছে নৰ্থ ইষ্ট টীমটোত। যদি এগৰাকী ভাল খেলুৱৈ চাইন হ'ল হয় ডিফেন্স লাইনত, তেতিয়াহ'লে নৰ্থ ইষ্ট টীমটো আৰু ষ্ট্ৰং হ'ল হয় আৰু ছুপাৰ কাপৰ বাবে তেওঁলোক বিজয়ী দল হোৱাৰ সম্পূৰ্ণ চান্স থাকিল হয়। এতিয়াও আশা কৰিম এইটো টীমে নিশ্চয় ছুপাৰ কাপত বিজয়ী হ'ব পাৰিব, এবাৰ উইনাৰ হ'ব পাৰিব ছুপাৰ কাপত নৰ্থ ইষ্ট দলটোৱে। তো আশা কৰোঁ নৰ্থ ইষ্ট টীমটো আৰু আগত খেলক, আৰু আগলৈ যাওক, এছিয়ালৈ যাওক, এছিয়াৰ টীমৰ লগত খেলক। এছিয়াৰ টীমৰ লগত খেলা দেখিবলৈ ইচ্ছা যায় নৰ্থ ইষ্ট টীমটোক। আলাউদ্দিন আজহাৰৰ দৰে খেলুৱৈ
নৰ্থ ইষ্টৰ হৈ এছিয়াৰ এটা অন্য টিমৰ লগত অন্য টিমৰ বিৰুদ্ধে খেলক, সেইটো আশা কৰোঁ, সেইটো চাব বিচাৰোঁ আচলতে নৰ্থ ইষ্ট টিমটোৰ পৰা। তো এয়াই প্ৰথমটো ভাল খবৰ হ'ল যে ছুপাৰ কাপ অনুষ্ঠিত হ'ব, সেইটো নিশ্চিত হৈ গ'ল। আৰু শ্বেডিউল যেতিয়া আহে, শ্বেডিউল আহিলে সেই শ্বেডিউলৰ বিষয়ে আপডেট দিম, শ্বেডিউলটো সম্পূৰ্ণ শ্বেডিউলটোৰ বিষয়ে জনাম, কাৰ কেতিয়া খেল গোটেইখিনি এই মোৰ ভিডিঅ'ত পাব। আৰু লগতে আশা কৰিম নৰ্থ ইষ্ট টিমটোৱে এইবাৰ ছুপাৰ কাপৰ উইনাৰ হ'ব আৰু AFC চেম্পিয়নছ লীগ 2 প্লে অফলৈ কোৱালিফাই হ'ব, সেইটোৱে আশা কৰিছোঁ। আৰু সেই আশাৰে এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।